অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। কিন্তু এই পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে বিগত 5টা বছৰত মেজেংজুলি গাঁৱৰ উন্নয়ন সাধন কৰিলে সেয়ে মই জানিবলৈ মই বৰ্তমান উপস্থিত হৈছোঁ উত্তৰ মেজেংজুলি গাঁৱত। এই মেজেংজুলি গাঁওখন বিভিন্ন সমস্যাৰে জৰ্জৰিত। নাই বাট পথ, নাই পকী কালভাৰ্ট, নাই বিশুদ্ধ খোৱা পানী। মই প্ৰথমে গাঁওখনৰ পৰিৱেশটো দেখুৱাই লৈছোঁ। এইখন উত্তৰ মেজেংজুলি এখন অতি গুৰুত্বপূৰ্ণ গাঁও, অতি পুৰণি গাঁও এইখন গাঁও। কিন্তু এই গাঁওখনৰ বাট পথ নথকাত মিছামাৰী বা ঢেকীয়াজুলিলৈ যাবলৈ অসুবিধা হয়, কাৰণ একফালে বেলশ্ৰী নদী আৰু একফালে ৰেলৱে পথ অতিক্ৰম কৰি যাবলগীয়া হয়। যিহেতু বেলশ্ৰী নৈখনৰ ওপৰত পকী দলং নাই, ইয়াৰে ৰাইজে যাতায়াতৰ নামত বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিবলগীয়া হৈছে। শেহতীয়াকৈ ৰেলৱে বিভাগে এটা পথ তেওঁলোকে বন্ধ কৰি যি সিদ্ধান্ত গ্ৰহণ কৰিছে, তাৰপিছত তেওঁলোক শংকিত হৈ পৰিছে। এই গাঁওখনৰ পঞ্চায়ত ৰাজ ব্যৱস্থাই ঢুকি নোপোৱাত তেওঁলোকে ৰেলৰ চিৰিৰে আজি পকী কালভাৰ্ট বনাই ল'বৰ দৰে পৰিৱেশ সৃষ্টি হৈছে। মোৰ সৈতে এজন ইয়াৰে স্থানীয় ব্যক্তি আছে, ধনখনা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক অজিত তালুকদাৰ ডাঙৰীয়া আছে। কি ক'ব এই সন্দৰ্ভত? আপোনালোকৰ বিভিন্ন সমস্যাৰে জৰ্জৰিত এইখন গাঁও। হয়, আজি আমাৰ মাজত উপস্থিত হৈছে ডেইলি নিউজ 24ৰ সাংবাদিকসকল। যি নহওক, আমাৰ গাঁৱৰ সমস্যাটো যথেষ্ট সমস্যা, একুৰিতকৈও বহুত অধিক। আজি মই ইয়াত জন্ম হোৱাৰ পৰা মই জ্ঞাত অৱস্থাত 69ৰ পৰা মই জানো যেনেকুৱা কণ্ডিশ্যন আজিও সেয়াই। তেতিয়াও বাট পথ নাছিল, আজিও নাই। না ইয়াতে কালভাৰ্ট আছে, না এখন দলং আছে। ল'ৰা ছোৱালীবোৰ আজিকালি স্কুলত যায়, স্কুলত গ'লেও খোজকাঢ়ি যাব লাগে পথাৰৰ মাজেদি। ৰেল লাইন, একমাত্ৰ ৰেল লাইনটো আছে, তাতো আমাৰ এটা গেট আছে এইখিনিতে, ৰেল গেট, সেইটো বন্ধ কৰাৰ উপক্ৰম চলি আছে। আমাক জনাইছে, ৰাইজক জনাইছে ৰেলৱে বিভাগে। সেইটো বন্ধ হ'লেওতো গোটেই চেছ আৰু একোৱেই নাই। এই বৃহত্তৰ অঞ্চল এটাত ইয়াত আছে NC বেলশ্ৰী, উত্তৰ দক্ষিণ নগাপথাৰ আৰু উত্তৰ মেজেংজুলি, এই তিনিখন গাঁও একেলগে সামৰি আছে। আৰু ৰাস্তা ঘাটৰ কথা সমস্যাটো একো এটাই আজিলৈকে মানে আমাৰ বিভাগীয় চৰকাৰ পক্ষৰ যিবিলাক সন্থা আছে, যেনেকৈ গাঁও পঞ্চায়ত, জিলা পৰিষদ, কোনো এটা কামেই আমি দেখা নাই। MLA পৰ্যন্তও ইয়াত আহে, মাজে মাজে আহে, কেৱল ভোটৰ আশাত। ভোটটো লৈ যোৱাৰ পিছত ভোটৰ আগত আশ্বাসটো দুনীয়া ভৰৰ, ইয়াত পাব্লিক হেল্থ হ'ব, হেন হ'ব, তেন হ'ব, দুনীয়া ভৰৰ। এটা যুৱকসকলৰ এটা ভৱনো নাই, সমূহীয়া ভৱনো নাই, একো এটাই নাই। কেৱল LP স্কুল এখন আছে, 82 চনত স্বীকৃতিপ্ৰাপ্ত, সেইখনেই চলি আছে। আগতে ভেঞ্চাৰ আছিল, তাৰপিছত চৰকাৰে যেনে তেনে প্ৰাদেশিকৃত কৰিলে, সেইখনেই চলি আছে। বৰ্তমান ইয়াত অনুষ্ঠান বুলিবলৈ একো নাই। আৰু তেনেকৈ ইয়াৰ ৰাইজ দুখীয়া। আচলতে আমাৰ ভুল, আমি সকলোৱে দুখীয়া হৈ আছোঁ ইয়াত। আমাৰ ৰাস্তা পথ নাই যেতিয়া, ওচৰতে বেলশ্ৰী নদী এখন আছে, কিন্তু তাত দলং নাই। খৰালি মাহত মানুহে পাৰ হৈ যায়, কিন্তু বাৰিষা সিও বন্ধ হৈ যায়। ৰেলৰ দলং, বেলশ্ৰী দলঙত ৰেলৰ দলংখন দি মানুহবিলাকে অহা যোৱা কৰে। সেইকাৰণে আমি প্ৰতি বছৰে আমি আশ্বাস আৰু কিমান শুনিম। মই কৈছোঁ নহয়, 69ৰ পৰা মই জানো, 69ৰ পৰা জানো। তেতিয়াৰ পৰাই আজিলৈকে, আজি 2025 হ'ল, আজিও শেষ হ'ব আৰু এনেকৈ কতদিন যাব। সেইকাৰণে আমাৰ এই অঞ্চলৰ যিখিনি ভোটাৰ আছোঁ, আমি ভোট বৰ্জন কৰিম। আমাক ইয়াত একো এটাই দিয়ে, মাত্ৰ দিছে এটা বস্তুৱে আমি দেখা পাইছোঁ, মাজে মাজে দুই এটা ডুইলিং হাউচ দিছে, ঘৰ, চৰকাৰী আৱাস গৃহ দুই এটা দিছে, সেয়া দিছে। বাকী একো এটাই ক'ব নোৱাৰে। বিশুদ্ধ পানীৰ কোনো ব্যৱস্থা নাই, ৰাজহুৱা অনুষ্ঠানৰ কোনো ব্যৱস্থা নাই। খালি স্কুল, ৰাজহুৱা অনুষ্ঠান হিচাপে আমাৰ বিদ্যালয়খন আছে, প্ৰাথমিক বিদ্যালয়, তাত পৰে। আৰু ইয়াত একো এটাই দেখা পোৱা নাই আজিলৈকে। আমি এতিয়া নেতা হ'ব নোৱাৰিলোঁ কাৰণে আমি একো কৰিব নোৱাৰিলোঁ। আমি নেতা হ'লে আমি যথেষ্ট কৰিব পাৰিলোঁ হয়, নিজৰ অঞ্চলটো আমি উন্নত কৰিব পাৰিলোঁ হয়, কিন্তু আমি আগবাঢ়ি তেনেকৈ নগ'লোঁ। আমি নেতাৰ পিছত দুনিয়াৰ দৰখাস্ত, কিমান দৰখাস্ত দিলোঁ। এই ৰাস্তাটো দেখিছে আপোনালোকে, এই ৰাস্তাটো কত যুগৰ, ভাৰত স্বাধীন হোৱাৰ বহুত আগৰ, এতিয়াও সেয়ে কণ্ডিশ্যন।
হয়, এইদৰে তেওঁলোকে খুব উজাৰিছে এজন স্থানীয় ব্যক্তিয়ে যে বিগত 69 বছৰ ধৰি এই পথটো আজিলৈ উন্নয়নে ঢুকি নাপালে। এই পথটো যাতায়াতৰ নামত তেওঁলোকে দুৰ্ভোগ ভুগিবলগীয়া হয়। বিশেষকৈ বাৰিষাৰ কালত এই অঞ্চললৈ নাহে কোনো ধৰণৰ বিনামূলীয়া এম্বুলেঞ্চ সেৱা। মোৰ সৈতে এগৰাকী মহিলা আছে, স্থানীয় মহিলা। মই মহিলাগৰাকীৰ পৰা জানিব বিচাৰিম তেওঁলোকে কিমান যন্ত্ৰণা ভুগিবলগীয়া হৈছে, কাৰণ এই অঞ্চললৈ যিহেতু বিনামূলীয়া এম্বুলেঞ্চ সেৱা নাহে, গৰ্ভৱতী মহিলাসকল কিমান যন্ত্ৰণা ভুগিবলগীয়া হয়। কি ক'ব বাইদেউ এই সময়ত? কি ক'ম মানে সেয়াই আৰু আমাৰ ইয়াত ৰাস্তা পদূলি অসুবিধা, ৰাস্তা নাই, 108 নাহে, বেমাৰী নিবৰ কাৰণে বহুত অসুবিধা হয়, ল'ৰা ছোৱালীবিলাক স্কুল যাবলৈ অসুবিধা হয়। এই ৰেলৱালীৰে যায় ল'ৰা ছোৱালী স্কুলত, আৰু যেতিয়া ট্ৰেইন আহিব তেতিয়া ছাইডত নামি যাব, ছাইডত ৰাস্তা নাই। কিমান অসুবিধাত আমি ল'ৰা ছোৱালী ডাঙৰ কৰিছোঁ, ইয়াত আছোঁ। তেনেকৈ আৰু ইলেকশ্যনৰ সময়ত আহিব, MLA আহিব আৰু আহি পেলাই অকণমান কৈ যাব যে অমুকটো দিম তমুকটো দিম, কিন্তু ইলেকশ্যন যোৱাৰ পিছত চব পাহৰিয়ে যায়। আমাক একোৱে সুবিধা নিদিয়ে, কেৱল চৰকাৰী ঘৰ কেইটামান মাজে মাজে দিছে, কোনোবা পাইছে, তাত বাহিৰে আৰু বেলেগ একো নাই। আমাৰ ইয়াত বিশুদ্ধ পানীৰ সুবিধা নাই। বাকী চব জেগাতে বিশুদ্ধ পানী চবেই পালে, চব জেগাতে হৈ গ'ল পানী আঁচনি, কিন্তু আমাৰ এইকণ জেগাত একো সুবিধাই নাই। আমি সেই যেনে তেনে এতিয়া পঞ্চায়ত নিৰ্বাচন কাৰণেতো আমিতো ৰেডি আছোঁ, থাকিলে কি হ'ব, আমাকোতো চাব লাগিব না। আমাক যদি চাই তেতিয়া আমিও দিম, আৰু যদি আমাক যদি একো সুবিধা নিদিয়ে ইলেকশ্যনৰ আগত তেতিয়াহ'লে আমি ভোটেই নিদিম। সেইটোৱে আৰু আমি সেইটোৱে সিদ্ধান্ত লৈছোঁ, আৰু যদি আমাক যদি হেৰি নকৰে তেতিয়াহ'লে আমিও ভোট নিদিম। সেইটোৱে সিদ্ধান্ত লৈছোঁ আমি। আমাকো চাব লাগিব চৰকাৰে, তেতিয়াহে আমি হেৰি কৰিম। হয়, এইখন উত্তৰ মেজং জিলাৰ যিখন গাঁও, এইখন গাঁও হৈছে গৰুবন্ধা গাঁও পঞ্চায়তৰ অধীনত থকা এখন অতি উল্লেখযোগ্য গাঁও। এই গাঁওখন বিভিন্ন সমস্যাৰে জৰ্জৰিত। তেওঁলোকে মনৰ কথা কৈছে, কিন্তু বিগত 5টা বছৰতকৈ অধিক কাল এই অঞ্চলৰ উন্নয়নে ঢুকি নোপোৱাৰ অভিযোগ তুলিছে। সমাগত গাঁও পঞ্চায়তত যদি তেওঁলোকে প্ৰতিশ্ৰুতি অনুসৰি ৰাস্তা পথ, বাট পথ আদি যদি তেওঁলোকে নিৰ্মাণ কৰি নিদিয়ে, আজি তেওঁলোকে বাঁহৰ দলং তেওঁলোকে আজি নিজা গাঁঠিৰ ধন ভাঙি তেওঁলোকে সাজি ল'বলগীয়া হৈছে। যদি এই সমস্যাসমূহ তেওঁলোকে যদি সমাধান নকৰে, তেতিয়াহ'লে আগন্তুক গাঁও পঞ্চায়তত তেওঁলোকে ভোট বৰ্জনৰ দৰে সিদ্ধান্ত গ্ৰহণ কৰিব বুলি তেওঁলোকে ND24ক জানিবলৈ দিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।